নমস্কাৰ মই ডক্টৰ পঞ্চানন পেগু আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লে যিসকল ছাগলী পালক আৰু হাঁহ কুকুৰা পালক আছে তেখেতলোকৰ কাৰণে এটা ভাল খবৰ কাৰণ অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে তেখেতলোকৰ কাৰণে 50 লাখ টকা পৰ্যন্ত এককালীন আৰ্থিক সাহায্যৰ ব্যৱস্থা গ্ৰহণ কৰিছে যিসকল ছাগলী পালক আৰু হাঁহ কুকুৰা পালক বিশেষকৈ ডাকাৰী আৰু আপোনাৰ লেয়াৰ ফাৰ্মাৰে ভাবি আছে যে আপোনালোকৰ ফাৰ্মখন আৰু অলপ ডাঙৰ কৰি এটা বিজনেছটো ফাৰ্মিং বিজনেছটো বহাবলৈ বিচাৰি আছে বা আপোনালোকে ভাবি আছে যে এক্সটেনশন কৰিম তেখেতলোকৰ কাৰণে এটা ভাল খবৰ কাৰণ আমাৰ অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পৰা এটা স্কিম উলিয়াইছে এই স্কিমৰ জৰিয়তে আপোনালোকক 50 লাখ টকা পৰ্যন্ত এককালীন আৰ্থিক সাহায্য আপোনালোকক প্ৰদান কৰিব পশুপালন আৰু পশু চিকিৎসা বিভাগে গতিকে মই আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে জনাম আপোনালোকে কেনেকে এপ্লাই কৰিব বা এই স্কিম কোনটো ডিস্ট্ৰিক্টত দিব সেই গুটেইখিনি ডিটেইলছ আপোনালোকক কম আৰু লগতে কম যে আপোনালোকে এই স্কিম পাবলৈ হলে আপোনালোকৰ কি ক্ৰাইটেৰিয়া থাকিব লাগিব সেই বিষয়ে আপোনালোকক জনাম গতিকে আপোনালোকে ভিডিঅ'টি এখলৈ চাব আৰু যিমান পাৰে আপোনালোকৰ উপখাংখিক এই ভিডিঅ'টি শ্বেয়াৰ কৰিব কাৰণ সময় বহুত লিমিটেড আপোনাৰ 15 দিনৰ ভিতৰত সেইখিনি আপোনালোকে ফিলআপ কৰিব লাগিব যদি 15 দিনৰ ভিতৰত আপোনালোকে ফিলআপ নকৰে তেতিয়া হলে আপোনালোকে সেই সুবিধা গ্ৰহণ কৰিব নোৱাৰিব গতিকে আপোনালোকক কেতিয়া লাষ্ট ডেট আছে আৰু আপোনালোকে কেনেকে ফৰ্ম পাব পাৰিব কেনেকে জমা দিব লাগিব সেই গোটেইখিনি ডিটেইলছ আছে মই আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে জনাম অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে যোৱা 14 জুনত এটা নটিফিকেশন আপোনালোক জাৰি কৰিছে পেপাৰৰ যোগেদি এপ্লিকেশন ইনভাইট কৰিছে আবেদন বিচাৰিছে যিসকলে ভাবি আছে যে আপোনাৰ ছাগলী ফাৰ্ম আৰু হাঁহ কুকুৰা বিশেষকৈ লেয়াৰ ফাৰ্মটো আপোনালোকে এক্সটেনশন কৰিব বিচাৰিছে সেই সকলৰ কাৰণে এটা সুবিধা পশুপালন আৰু পশু চিকিৎসা বিভাগে দিছে আৰু সেইটোৰ কাৰণে আপোনালোকক এটা এপ্লিকেশন বিচাৰিছে গতিকে এই কোনটো স্কিমৰ জৰিয়তে আপোনালোকক সেই সুবিধাটো গ্ৰহণ কৰিব পাৰিব সেই স্কিমটো আপোনালোকক প্ৰথমে কওঁ অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে স্পিড অৰ্থাৎ স্পেচিয়েল প্ৰগ্ৰাম ফৰ এক্সিষ্টিং এণ্টাৰপ্ৰেনাৰ্ছ ডেভেলপমেণ্ট বুলি এটা স্কিম উলিয়াইছে অৰ্থাৎ যিসকলে অলৰেডি পালন কৰি আছে বিশেষকৈ গটাৰী ডাকাৰী আৰু লেয়াৰ ফাৰ্মিং সেই তিনিটা সেক্টৰত আৰ্থিক সাহায্যৰ এককালীন আৰ্থিক সাহায্য দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু যিটো প্ৰগ্ৰামৰ অৰ্থাৎ যিটো প্ৰগ্ৰামৰ আণ্ডাৰত 50 লাখ টকা পৰ্যন্ত এককালীন আৰ্থিক সাহায্য পাবলৈ সক্ষম হ'ব তাৰ কাৰণে কিছুমান অপাৰেশনাল যিটো গাইডলাইনছ এটো গাইডলাইনছ আপোনাৰ কিছু প্ৰকাশ কৰিছে আৰু সেই বিষয়ে আপোনালোকক আজি এতিয়া জনাব বিচাৰিছো প্ৰথমে আপোনালোকক জনাব বিচাৰিছো আপোনাৰ ডাক ফাৰ্মিংৰ কাৰণে কোনে এপ্লাই কৰিব পাৰিব এই স্কিম সেই বিষয়ে আপোনালোকক জনাব বিচাৰিছো আৰু এই যেটো প্ৰগ্ৰাম স্পিড প্ৰগ্ৰামৰ আপোনাৰ GIA অৰ্থাৎ গ্ৰান্ট ইন এইড বুলি কোৱা হয় এটো DBT ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰান্সফাৰৰ যোগেদি এই পইচা আপোনালোকক প্ৰদান কৰা হ'ব ইয়াৰ কাৰণে কিছুমান গাইডলাইন দিয়া আছে আৰু সেই গাইডলাইনটো হৈছে প্ৰথমে এটা যেটো টাৰ্গেট ডিস্ট্ৰিক্ট আছে সেই টাৰ্গেট ডিস্ট্ৰিক্ট 7খন আছে কৰিমগঞ্জ আছে গোৱালপাৰা শোণিতপুৰ নলবাৰী মৰিগাঁও দৰং শিৱসাগৰ গতিকে সেই 7খন ডিস্ট্ৰিক্টৰ যি সকল লোক আপোনাৰ ডাক ফাৰ্ম অৰ্থাৎ ফাৰ্মিং কৰি আছে আৰু যাৰ তেখেতলোকৰ ফ্লক সাইজ মিনিমাম আপোনাৰ 500 পৰা হয় 500 পৰা ওপৰ হয় তেখেতলোকে সেই স্কিম এপ্লাই কৰিব পাৰিব আপোনালোকৰ ভিডিঅ'টি এখত জনাম আপোনালোকে ফৰ্ম কেনেকৈ এপ্লাই কৰিব আৰু ফৰ্ম কোড পাব গতিকে যদি আপোনাৰ ফ্লক সাইজ আপোনাৰ হাঁহ পালন কৰি আছে আৰু আপোনাৰ 500 ওপৰত আপোনাৰ হাঁহ আছে তেতিয়াহলে আপোনালোকে এই স্কিমটো এপ্লাই কৰিব পাৰে কৰিমগঞ্জ গোৱালপাৰা শোণিতপুৰ নলবাৰী মৰিগাঁও দৰং আৰু শিৱসাগৰ ডিস্ট্ৰিক্টৰ লোকসকলে এটা সব মিনিমাম ইউনিট সাইজ ফৰ এক্সিষ্টিং ডাক ফাৰ্ম অৰ্থাৎ যদি আপোনাৰ 500 পৰা আপোনাৰ 999 লৈকে এটো ধৰিব আৰু ঠিক তেনেকৈ আপোনাৰ 50 জনক হি 7খন জিলাৰ 50 জনক প্ৰদান কৰা হ'ব কিন্তু বাট নট লিমিটেড অৰ্থাৎ লিমিটেড নহয় অৰ্থাৎ 50 জনৰকৈ বেছি হ'ব পাৰে গতিকে আপোনালোকে পলম নকৰি সোনকালে এপ্লাই কৰক গতিকে যদি 1000টা আপোনাৰ ডাক থাকে তেতিয়াহলে আপোনাৰ 2 লাখ টকা পৰ্যন্ত আপোনাৰ আৰ্থিক সাহায্য পাব গতিকে অতি সোনকালে আপোনালোকে পলম নকৰিব সময় খুব কম আছে কিমান তাৰিখত লাষ্ট ডেট আছে আপোনাৰ ভিডিঅ'টি এখলৈ জনাম গতিকে ভিডিঅ'টি এখলৈ চাব গতিকে আপোনাৰ এটা সব মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ দা ডাক ফাৰ্মিং বেনিফিচিয়াৰী অৰ্থাৎ আপোনাৰ মিনিমাম কি এলিজিবিলিটি থাকিব লাগিব আপোনাৰ সেই
আপোনাৰ স্কিমটো উপভোগ কৰিবলৈ বা এটা বেনিফিটটো পাবলৈ প্ৰথমে ইয়াত কৈছে that target beneficiary must have an existing farm of at least 500 numbers of ducks rearing in their own or leased land and a scope of extension of the farm অৰ্থাৎ তেখেতৰ যদি পালন কৰি আছে তেতিয়াহ'লে এটলিষ্ট 500টা আপোনাৰ হাঁহ থাকিব লাগিব নিজৰ মাটিতে হওক বা বন্ধকত লোৱা মাটিতে হওক বা আৰু এনেকুৱা এটা আপোনাৰ যদি ফাৰ্মখন বহাব পৰা আৰু কেপাচিটি বা স্কোপ থাকিব পাৰিব অৰ্থাৎ আপোনাৰ আৰু মাটি থাকিব লাগিব যাতে আপুনি ফাৰ্মখন বহাব পৰাকে সেই সকলে এই স্কিমটো এপ্লাই কৰিব পাৰিব আৰু 2 নম্বৰ কৈছে বেনিফিচিয়াৰী should have other link bank account অৰ্থাৎ আধাৰ বেংকটো একাউন্ট আধাৰ লিংক কৰিব লাগিব আৰু 3 নম্বৰ কৈছে should be a permanent resident of Assam অৰ্থাৎ আপুনি অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব এতিয়া চাও লেয়াৰ ফাৰ্মিং ডেভেলপমেন্টৰ কাৰণে কোনকিটা কিমানটা আপোনাৰ কোনখন ডিস্ট্ৰিক্টত দিব আৰু কিমানটা দিব আৰু কিমান টকা পৰ্যন্ত দিব এতিয়া চাও ঠিক তেনেকৈ আপোনাৰ লেয়াৰ ফাৰ্মিংৰ কাৰণে আপোনাৰ মিনিমাম 10000 লেয়াৰ্স আপ টু 14990 যদি আপোনাৰ লেয়াৰ ফাৰ্মিং কেপাসিটিটো যদি আপোনাৰ লেয়াৰ ফাৰ্ম কৰি আছে যদি কেপাসিটি আপোনাৰ 10000 ৰ পৰা যদি 14999 হয় তেতিয়াহলে 30 লাখ টকা পৰ্যন্ত আপোনালোকে এককালীন সাহায্য পাব আৰু আপোনাৰ যদি 15000 ৰ পৰা যদি আপ টু 19999 ৰ হল হয় তেতিয়াহলে 40 লাখ টকা পাব আৰু যদি আপোনাৰ 20000 লেয়াৰ্স বা ওপৰ হয় তেতিয়াহলে 50 লাখ টকা আৰ্থিক সাহায্য আপোনালোকে পাব আৰু এই সাহায্য পাব আপোনালোকে এপ্লাই কৰিব পাৰিব শোণিতপুৰ ডিব্ৰুগড় কামৰূপ যোৰহাট নগাঁও বঙাইগাঁও গোলাঘাট আৰু লখিমপুৰ জিলাৰ যি সকল লেয়াৰ ফাৰ্মাৰ আছে যে সেই তেখেতলোকে এপ্লাই কৰিব পাৰিব এই স্কিমটো গতিকে আপোনালোকে পলম নকৰিব সোনকালে এপ্লাই কৰিব আৰু ঠিক তেনেকৈ মিনিমাম যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ লেয়াৰ ফাৰ্মিং বেনিফিচিয়াৰী হেতু হৈছে আপোনাৰ ঠিক তেনেকৈ মিনিমাম আপোনাৰ 10000 টা বাৰ্ডছ থাকিব লাগিব নিজৰ মাটিতে হওক বা বন্ধকত লোৱা মাটিতে বা আপোনাৰ এক্সটেনশন কৰিব পৰা প্ৰভিজন থাকিব লাগিব তেওঁ স্থায়ী বাসিন্দা অসমৰ হ'ব লাগিব আধাৰ লিংক বেংক একাউণ্ট থাকিব লাগিব তেতিয়া আপোনালোকে এই স্কিমটো এপ্লাই কৰিব পাৰে এতিয়া আপোনালোকক ক'বলৈ বিচাৰিছো গড ফাৰ্মিং ডেভেলপমেন্টত কিমান টকা আৰু কি কোন ডিস্ট্ৰিক্টত দিয়া হ'ব এক গড ফাৰ্মিং যেটো ডেভেলপমেন্টৰ কাৰণে 10খন জিলাৰ কাৰণে দিয়া হৈছে দৰং ডিব্ৰুগড় গোলাঘাট যোৰহাট কামৰূপ লখিমপুৰ নগাঁও নলবাৰী শোণিতপুৰ আৰু তিনচুকীয়া এই 10খন জিলাৰ যি সকল পালক আছে ছাগলী পালক আছে তেখেতলোকে এপ্লাই কৰিব পাৰিব আৰু তাৰ কিছুমান ক্ৰাইটেৰিয়া দিছে মানে আপোনাৰ কিমান ছাগলী অলৰেডি যদি আপুনি ছাগলী ফাৰ্মিং কৰি আছে তেতিয়া হলে কিমানটা ছাগলী মিনিমাম থাকিব লাগিব তাৰ দিয়া আছে আৰু কিমান লাখ টকাৰ আপোনাৰ সাহায্য পাব হেতু আপোনালোকক জনাই এতিয়া যদি 30 জনী আপোনাৰ মাইকী ছাগলী আৰু 3টা যদি মতা থাকে তেতিয়া হলে আপোনালোকে 30 লাখ টকা পৰ্যন্ত আপোনালোকে আৰ্থিক সাহায্য পাব 45টা দিব বুলি কৈছে কিন্তু বাট নট লিমিটেড এটো বেছিও হ'ব পাৰে গতিকে আপোনালোকে যিমান পাৰে সোনকালে এপ্লাই কৰক আৰু 40টা মাইকী আৰু 4টা মতাৰ কাৰণে 4 লাখ টকা আৰু 50টা মাইকী আৰু 5টা মতাৰ কাৰণে আপোনাৰ 5 লাখ টকা আৰ্থিক সাহায্য আপোনালোকক দিব গতিকে 10খন জিলা দিব দৰং ডিব্ৰুগড় গোলাঘাট যোৰহাট কামৰূপ লখিমপুৰ নগাঁও নলবাৰী শোণিতপুৰ তিনচুকীয়া গতিকে পলম নকৰি আপোনালোকে সোনকালে এপ্লাই কৰিব পাৰে মিনিমাম এলিজিবিলিটি ক্ৰাইটেৰিয়া হেতু হৈছে ছাগলী ফাৰ্মিংৰ কাৰণে যে মিনিমাম আপোনাৰ 30টা ছাগলী থাকিব লাগিব আৰু 3টা মথা থাকিব লাগিব আপোনাৰ নিজৰ মাটিতে হওক বা বন্ধকত লোৱা মাটিতে বা এক্সটেনশন কৰিবলৈ আপোনাৰ স্কোপ থাকিব লাগিব আধাৰ লিংক বেংক একাউণ্ট থাকিব লাগিব আৰু পাৰ্মানেন্ট ৰেসিডেন্ট অৰ্থাৎ আপুনি স্থায়ী বাসিন্দা হ'ব লাগিব অসমৰ আৰু ইয়াত কৈছে 4 নম্বৰ প্ৰিফাৰেন্স উইল বি গিভেন অনলি টু উমেন পাৱাৰ্স অৰ এন্টাৰপ্ৰেনিয়ৰ্স ইয়াত যি সকল মহিলা ফাৰ্মাৰ্স আছে তেখেতলোকক প্ৰাধান্য দিয়া হ'ব বুলি ইয়াতে লিখা আছে গতিকে আপোনালোকে যদি এই ক্ৰাইটেৰিয়াখিনি আপুনি ছাগলী পালন কৰি আছে সেই ক্ৰাইটেৰিয়াখিনি যদি আছে তেতিয়াহলে আপোনালোকে অতি সোনকালে এপ্লাই কৰক আৰু এটা জেনাৰেল যেটো এলিজিবিলিটি ক্ৰাইটেৰিয়া বেনিফিচিয়াৰী কাৰণে কি থাকিব লাগিব হেতু আপোনালোকক ক'বলৈ ওলাইছো এটা সক এটো কাৰণে যেটো জেনাৰেল এলিজিবিলিটি দে যদি আপুনি এপ্লাই কৰিব বিচাৰিছে যে আপোনাৰ 30টা আছে মিনিমাম যদি আপোনাৰ ওপৰৰ যিখিনি ডাকাৰী হওক বা গটেৰী হওক বা আপোনাৰ লেয়াৰে হওক যিখিনি আপোনাৰ ক্ৰাইটেৰিয়া যদি ফুলফিল কৰিছে
ফুলফিল কৰিলে নহব কিছুমান জেনেৰেল যিটো ক্ৰাইটেৰিয়া আছে সেইটো আপোনালোকক কওঁ যে টাৰ্গেট বেনিফিট মাষ্ট হেভ এক্সিষ্টিং ফাৰ্ম আপোনাৰ এখন ফাৰ্ম থাকিব লাগিব আৰু মিনিমাম ৰিকুইসাইড নাম্বাৰ অফ এনিমেলছ অৰ বাৰ্ডছ আপোনাৰ ছাগলীয়ে হওক বা হাঁহ কুকুৰাই হওক যিটো মিনিমাম ক্ৰাইটেৰিয়া আছে সেইটো থাকিব লাগিব নিজৰ মাটিতে হওক বা আপোনাৰ বন্ধকত লোৱা মাটিতে হওক কিন্তু আপোনাৰ এক্সটেনশন কৰিব পৰা ফাৰ্মখন এক্সটেনশন কৰিবলৈ এটা সুবিধা থাকিব লাগিব 2 নম্বৰ কৈছে এটলিষ্ট আপুনি 1 বছৰ এক্সপেৰিয়েন্স পালন কৰিব লাগিব যদি এটলিষ্ট 1 ক্যালেন্ডাৰ ইয়াত আপুনি 1 বছৰ যদি ফাৰ্ম কৰি আছে তেতিয়ালে ফাৰ্মখন আপোনাৰ ফাৰ্মিং কৰা এটলিষ্ট আপোনাৰ 1 বছৰ হ'ব লাগিব আৰু কৈছে যে the beneficiary applicant should have experience in managing and running a farm in the same sector for at least 3 years যদি আপুনি এপ্লাই কৰিছে তেতিয়া হলে আপুনি এটা 3 বছৰ এটা মেনেজ কৰিব পৰা বা আপোনাৰ ৰান কৰা যেটো ভালদৰে চলাৱাৰ যেটো এক্সপেৰিয়েন্স এটো আপোনাৰ এটলিষ্ট 3 বছৰ হ'ব লাগিব 4 নম্বৰ কৈছে the beneficiary applicant should have obtained certified training in the relevant sector or have trained expert employee under them গটিকে ইয়াতে কৈছে 4 নম্বৰ যি সকল এটা যদি আপোনাৰ নাম্বাৰ এনিমেল ঠিকে আছে কিন্তু আপোনাৰ যদি সাৰ্টিফাইড ট্ৰেইনিং যদি আপোনাৰ ধৰক গটাৰী হওক বা হাঁহ বা লেয়াৰৰ যদি আপোনাৰ সাৰ্টিফিকেট থাকে তেতিয়া হলে আপোনাৰ পোৱাৰ বেছি সুবিধা থাকিব বা তেখেতলোকক বেছি প্ৰাধান্য দিয়া হ'ব আৰু 5 নম্বৰ কৈছে বেনিফিচিয়াৰী এপ্লিকেন্ট শুড হেভ আধাৰ লিংক বেংক একাউণ্টছ অৰ্থাৎ তেওঁৰ আধাৰ লিংক কৰিব লাগিব একাউণ্টটো আৰু পাৰ্মানেন্ট ৰেসিডেন্স অফ অসমৰ হ'ব লাগিব আৰু বেনিফিচিয়াৰী এপ্লিকেন্ট শুড হেভ অল দ্য ৰিলেভেন্ট ডকুমেন্ট ফৰ KYC অৰ্থাৎ KYC সকলো ডকুমেন্ট যিখিনি ডকুমেন্টছ লাগে সেই সকলো ডকুমেন্টছ আপোনালোকৰ থাকিব লাগিব আৰু সেইদৰে আপোনালোকে এপ্লাই কৰি এই স্কিমটো পাব পাৰিব এতিয়া কো আপোনালোকে এই স্কিম কেনেদৰে আপোনালোকে এপ্লাই কৰিব যি সকল মই কলো অলৰেডি যি সকল ডাকাৰী গটেৰী আৰু আপোনাৰ লেয়াৰৰ কাৰণে যি সকল ক্ৰাইটেৰিয়া আপোনালোকে ফুলফিল কৰিছে যে আপোনালোকৰ সেইখিনি যদি ক্ৰাইটেৰিয়া আছে তেখেতলোকে এপ্লাই কৰিব অনলাইন যোগে আপোনালোকে ফৰ্মখন উলিয়াব পাৰিব আপোনালোকে animalhusbandry.gov.in এই ওয়েবসাইটত গৈ পিনে আপোনালোকে ফৰ্মখন ডাউনলোড কৰিব পাৰে নহলে আপোনালোকৰ ডিস্ট্ৰিক্ট যেটো ভেটেৰিনাৰী অফিস আছে সেই অফিসত আপোনালোকে খবৰ কৰি ফৰ্মখন উলিয়াব লাগিব প্ৰথমে আপোনালোকৰ যদি এই গুটেইখিনি ক্ৰাইটেৰিয়া আপোনালোকৰ আছে ডাকাৰী হওক বা আপোনাৰ গটাৰী হওক বা লেয়াৰে হওক সেই গুটেইখিনি যদি আপোনাৰ ক্ৰাইটেৰিয়া ফুলফিল কৰিছে তেতিয়া হলে আপোনালোকে ফৰ্মখন ফিল আপ কৰিব লাগিব আৰু ফিল আপ কৰি আপোনালোকে কনসাৰ্ন যেটো আপোনাৰ ভিও আছে অৰ্থাৎ পশু চিকিৎসালয় আছে যদি আপোনালোকৰ ওচৰৰ পশু চিকিৎসালয়ৰ আৰু পশু চিকিৎসকৰ জৰিয়তে আপোনালোকে ফৰৱাৰ্ড কৰি ডিভি অফিচত অৰ্থাৎ ডিস্ট্ৰিক্ট ভেটেৰিনাৰী অফিচত আপোনালোকে এই ফৰ্মখন জমা দিব লাগিব গটিকে আপোনালোকে পলম নকৰি কাৰণ 15 দিনলৈকে টাইম দিছে অৰ্থাৎ 14 জুনৰ পৰা 15 অৰ্থাৎ 29 জুন হৈছে লাষ্ট ডেট গটিকে আপোনালোকে যিমান পাৰে সোনকালে এপ্লাই কৰক কাৰণ সময় বহুত কম আছে 15 দিনে আপোনালোকক দিয়া আছে 14 তাৰিখে আপোনাৰ ডেট অফ যেটো পাবলিকেশন আপোনাৰ 14 তাৰিখে এটা এপ্লিকেশন আবেদন বিচাৰি এটা বাতৰি কাকতত প্ৰকাশ কৰিছিল গটিকে আপোনালোকে পলম নকৰাকে অতি সোনকালে আপোনালোকে ডিস্ট্ৰিক্ট ভেটেৰিনাৰী অফিচলৈ যাওক আৰু তাত গৈ পিনে আপোনালোকে ফৰ্মখন ফিল আপ কৰক আৰু জমা কৰক তেতিয়াহে আপোনালোকে সুবিধাটো গ্ৰহণ কৰিব পাৰিব আৰু যিখিনি আপোনালোকক অলৰেডি কলো যে কিমানটা দিব হেতু যদি বিচাৰে যে এটো নহয় যে আপোনাৰ 20টা দিছে বা 45টা দিছে হেতু নহয় যে হিমানে দিব যদি বিচাৰে যে দিবলগীয়া হয় বা আপোনাৰ ক্ৰাইটেৰিয়াটো ফুলফিল কৰিছে তেতিয়া হলে সেই সংখ্যাটো বাঢ়িবও পাৰে গতিকে আপোনালোকে পলম নকৰি সোনকালে ফৰ্ম ফিল আপ কৰক আৰু ডিস্ট্ৰিক্ট ভেটেৰিনাৰী অফিচত খবৰ কৰি আপোনালোকে ফৰ্মখন জমা দিয়ক